হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। নিউ ভোটাৰ ID কাৰ্ড এপ্লাই বন্ধুসকল, নতুন ভোটাৰ কাৰ্ডৰ কাৰণে যদি আপোনালোকে এতিয়াও আবেদন কৰা নাই বা আপোনালোকে আবেদন কৰিব বিচাৰিছে, কেনেকৈ আপোনালোকে ফৰ্মখন ফিল আপ কৰিব, অফলাইন মাধ্যমেৰে কেনেকৈ আপোনালোকে ফৰ্মখন ফিল আপ কৰিব, মই আপোনালোকক দেখাই দিম ভিডিঅ'টোৰ ভিতৰত। অনলাইনো আপোনালোকে এপ্লাই কৰিব পাৰিব, মই অফলাইন মাধ্যমটো দেখাই দিম আপোনালোকক, আৰু অনলাইনো দেখাম বন্ধুসকল। পাছত মই ভিডিঅ' বনাম অনলাইন কেনেকৈ কৰিব আপোনালোকে, আৰু আটাইতকৈ বেষ্ট হ'ল অফলাইন কৰাটো বন্ধুসকল। আপোনালোকে অফলাইনে কৰিব, অফলাইন কৰিলেও সোনকালে আহে। আৰু আপোনালোকে কেনেকৈ ফৰ্মখন ফিল আপ কৰিব, আপোনালোকে ফৰ্মখন পাব আপোনালোকৰ পঞ্চায়তৰ আণ্ডাৰত, যিজনক দায়িত্ব দিয়া আছে সেইজনৰ ওচৰলৈ যাব আপোনালোকে। ফৰ্মখন তাত পাই যাব, আনি পেলাই ফিল আপ কৰি জমা দিব লগত ডকুমেণ্টছবোৰ কাটি। যদি আপোনালোকে তালৈ যাবলৈ বেয়া পায় বা আপোনালোকৰ সময় নাই, আপোনালোকে ডিছক্ৰিপশ্যনলৈ যাব, ডিছক্ৰিপশ্যনত আপোনালোকে ফৰ্মৰ লিংকটো পাব, তাৰপৰা ডাউনলোড কৰি আপোনালোকে কম্পিউটাৰত উলিয়াই আনি প্ৰিণ্ট কৰি পেলাই প্ৰিণ্ট আউট কৰি পেলাই আপোনালোকে ফিল আপ কৰিব। ফিল আপ কৰি সেইজনৰ ওচৰতে জমা দিব, যাক আপোনালোকৰ পঞ্চায়তৰ আণ্ডাৰত দায়িত্ব দিয়া আছে। চাই দিকে ভিডিঅ'টোত শেষলৈকে মই আপোনালোকক A to Z ফৰ্মখন ফিল আপ কেনেকৈ কৰে সকলোখিনি শিকাই দিম ভিডিঅ'টোৰ ভিতৰতে। মাত্ৰ 2 মিনিটৰ ভিতৰতে আপোনালোকে ফিল আপ কৰিব পাৰিব নিজে। ভিডিঅ'টো চাই থাকিব শেষলৈকে, আৰু যদি চেনেলটোত নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টোৰ ভিতৰতে, আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। আপোনালোকে এইখন ফৰ্ম ফিল আপ কৰিব লাগিব, ফৰ্ম 6 অৰ্থাৎ প্ৰপত্ৰ 6। ইয়াত যদি আপোনালোকে ফাৰ্ষ্ট ভোটত নাম ভৰাব বিচাৰিছে প্ৰথমবাৰৰ কাৰণে, বা এটা সমষ্টিৰ পৰা আন এটা সমষ্টিলৈ আপোনালোকে স্থানান্তৰিত কৰিছে, মানে আপোনালোকে যদি মহিলাসকল বিয়া হৈছে এটা সমষ্টিৰ পৰা আন এটা সমষ্টিলৈ, বা যদি আপোনালোকে এঠাইৰ পৰা আন ঠাইত ঘৰ বনাইছে, এইখন ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব। ফৰ্ম নম্বৰ 6 অৰ্থাৎ প্ৰপত্ৰ 6। ইয়াত প্ৰথমত যিটো খালী ঠাই আছে প্ৰাপ্তি স্বীকাৰ নম্বৰ, এইটো আপোনালোকে নিদিলেও হ'ব, এইটো অফিচত আপোনালোকৰ পূৰণ কৰি দিব। ইয়াত প্ৰথমতে আছে নিৰ্বাচক পঞ্জীয়ন বিষয়া, ইয়াত আপোনালোকে বিধানসভা বা সংসদীয় সমষ্টি লিখিব, আপোনালোকৰ বিধানসভা বা সংসদীয় সমষ্টি কি পৰে। ইয়াত প্ৰথমবাৰৰ বাবে মই বন্ধুসকল যেনেকৈ কৈছোঁ, প্ৰথমবাৰৰ বাবে যদি আপোনালোকে ভোটত নাম ভৰাব বিচাৰিছে প্ৰথম ঘৰটোত ৰাইট চিন দিব, আৰু ছেকেণ্ডটো এটা সমষ্টিৰ পৰা যদি বেলেগ এটা সমষ্টিলৈ আপোনালোকে স্থানান্তৰিত হৈছে তেতিয়া আপোনালোকে ছেকেণ্ড ঘৰটোত দিব। ইয়াত আপোনালোকৰ ফাৰ্ষ্ট নামটো লিখিব, প্ৰথমতে লিখিব অসমীয়াত ধুনীয়াকৈ, অকল নামটো, টাইটেলটো নহয়, উপাধিটো নহয়, মানে প্ৰথম ঘৰটোত আপোনালোকে অকল নামটো লিখিব। ছেকেণ্ড ঘৰটোত লিখিব ইংৰাজীত নামটো, কেপিটেল লেটাৰত লিখিব, এইটো মনত ৰাখিব। ইয়াৰ পিছত তলত আপোনালোকে দেখিছে উপাধিটো ফাৰ্ষ্টত অসমীয়াত বহাব, তাৰপিছত ইংৰাজীত বহাই দিব পাছৰ ঘৰটোত। উপাধি নাথাকিলে নবহাব, যদি আছে আপোনালোকৰ। উপাধিটো প্ৰায়ে থাকে সকলোৰে, ফাৰ্ষ্টত অসমীয়াত তাৰপিছত ইংৰাজীত বহাব। আবেদনকাৰীৰ সম্পৰ্কীয় লোকৰ নাম আৰু উপাধি, ইয়াত আপোনালোকে আবেদনকাৰী এজন সম্পৰ্ক দিব লাগিব। যদি বিয়া হোৱা নাই তেতিয়া আপোনালোকে পিতা বা মাতাৰ নাম দিব পাৰে। যদি আপোনালোকে বিয়া হোৱা মহিলা হয় তেতিয়া স্বামী নাম দিব, যিসকল পুৰুষ হয় সেইসকলে পিতা দিব। আৰু ইয়াত সম্বন্ধ ধৰণ উপযুক্ত স্থানত চিন দিয়ক। আপোনালোকৰ সম্বন্ধটো কি হয়, ওপৰত যে নামটো দিব তাৰ সম্বন্ধটো কি হয়, পিতা মাতা স্বামী পত্নী অন্যান্য, ইয়াত আপোনালোকে যিটো হয় সেই ঘৰটোত ৰাইট চিন দিব। আৰু ইয়াত আবেদনকাৰী সম্পৰ্কীয় লোকৰ নাম আৰু উপাধি যে আপোনালোকে লিখিব, ইয়াত ফাৰ্ষ্টত অসমীয়াত লিখিব, তাৰপাছত ইংৰাজীত লিখিব। ইয়াত আপোনালোকে একেলগে উপাধিও লিখি দিব, ইয়াত উপাধি কাৰণ অন্য কোনো অপশ্যন নাই, সেইকাৰণে আবেদনকাৰী সম্পৰ্কীয় যিজনৰ নাম লিখিব আপোনালোকে ফাৰ্ষ্ট ঘৰটোত অসমীয়াত, ছেকেণ্ড 2 নম্বৰ ঘৰটোত ইংৰাজীত লিখি দিব। ইয়াত চলিত বৰ্ষৰ 1 জানুৱাৰীত বয়স, মানে 2023ৰ 1 জানুৱাৰীলৈকে বয়স আপোনালোকৰ কিমান হ'ল বয়সটো লিখি দিব, মানে কেইবছৰ হ'ল, ধৰক 22 বছৰ 24 বছৰ যিমান বছৰ হ'ল আপোনালোকে ইয়াত লিখিব। ইয়াৰ পিছত আপোনালোকে বছৰ আৰু মাহটো লিখি দিব, আপোনালোকে কিমান বছৰ কিমান মাহ হ'ল। প্ৰথমৰ বাকচকেইটাত লিখিব বছৰটো কিমান বছৰ হ'ল, ছেকেণ্ডৰ ঘৰ যিটো এটা বাকচ দেখিছে তাত মাহটো লিখি দিব। ইয়াৰ পিছত আহিছে জন্মৰ তাৰিখ, দিন মাহ বছৰ যদি জ্ঞাত, আপোনালোকৰ জন্মৰ তাৰিখটো ইয়াত লিখি দিব, প্ৰথমতে দিনটো, তাৰপিছত মাহটো, তাৰপিছত বছৰটো, আপোনালোকে দেখিছে তেনেকৈ লিখি দিব। ইয়াৰ পিছত আবেদনকাৰী লিংগ, পুৰুষ মহিলা নে তৃতীয় লিংগ কি হয় আপোনালোকে ঘৰকেইটাত ক্লিক কৰিব, অৰ্থাৎ ৰাইট চিন দিব। আবেদনকাৰী বৰ্তমান সাধাৰণতে বসবাস কৰা স্থানৰ ঠিকনা, ঘৰৰ নং, আপোনালোকৰ ঘৰৰ নম্বৰটো দি দিব, বৰ্তমান য'ত আছে মানে আপোনালোকৰ এড্ৰেছটো লিখি দিব। ইয়াত পথ নে অঞ্চল স্থানীয় এলেকা সেইটো লিখি দিব, নগৰ গাঁও এইটো লিখি দিব, নগৰ নে গাঁও, ডাকঘৰটো লিখি দিব, জিলা লিখি দিব আপোনালোকৰ কি পৰে। ইয়াত পিনক'ডটো আছে ছাইডত, পিনক'ডটো আপোনালোকে ভৰাই দিব। ইয়াৰ পিছত ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চল, আপোনালোকৰ যদি ৰাজ্য হয় ৰাজ্য ভৰাব, কেন্দ্ৰীয় শাসিত অঞ্চল হ'লে কেন্দ্ৰীয় শাসিত অঞ্চল ভৰাব। ইয়াৰ পিছত আহি গ'ল আবেদনকাৰী স্থায়ী ঠিকনা, একেটা এড্ৰেছ যদি হয় আপোনালোকৰ একেখিনিয়ে ভৰাই দিব, ঘৰৰ নম্বৰ, পথ অঞ্চল স্থানীয় এলেকা, নগৰ গাঁও এইখিনি আপোনালোকক মই কৈছোঁৱেই, ডাকঘৰ জিলা ইয়াত ভৰাই দিব। ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চল নে ৰাজ্য এইটো ভৰাই দিব আপোনালোকৰ কি হয়। ইয়াৰ পিছত আপোনালোকে পিনক'ড ইয়াত লিখি দিব। আৰু ইয়াত এইটো দেখিছে আপোনালোকে ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ নং যদি প্ৰদান কৰা হৈছে, যদি আপোনালোকে জেৰক্স গাঁঠি দিব, আপোনালোকৰ যিজন আপোনালোকে সম্পৰ্ক দিছে সেইজনৰ ফটো যদি দিছে, ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ নং আপোনালোকে ইয়াত এই ঘৰটোত
লিখি দিব দিছে নে নাই দিয়ে ঐচ্ছিক সবিশেষ অক্ষমতা যদি আছে আপোনালোকৰ দৃষ্টিশক্তিৰ বিসংগিত কি মানে অক্ষমতা আছে সেইটো আপোনালোকে ঘৰটোত ৰাইট চিন দিব শাৰীৰিক অক্ষমতা বা অন্যান্য কিবা আছে নে যদি নাই তেতিয়া দিব নালাগে ইয়াৰ পিছত আপোনালোকে মোবাইল নম্বৰটো ইয়াত দি দিব মোবাইল নম্বৰটো আপোনালোকে ইংলিছত দিলেও হ'ব অসমীয়াত দিলেও হ'ব আপোনালোকৰ নিজৰ ইচ্ছা পৰাপক্ষত অসমীয়াতে দিব যেহেতু ফৰ্মখন অসমীয়াত আছে ইয়াৰ পাছৰ পেজখিলালৈ আহিব ঘোষণা মই ইয়াৰ দ্বাৰা মোৰ স্বজ্ঞান আৰু বিশ্বাসেৰে ঘোষণা কৰোঁ যে মই এজন ভাৰতীয় নাগৰিক আৰু মোৰ জন্মৰ ঠাই হ'ল গাঁও চহৰ আপোনালোকৰ গাঁও হ'লে গাঁও নামটো লিখিব চহৰ হ'লে চহৰ নামটো ইয়াত লিখিব প্ৰথম শাৰীত প্ৰথম ঘৰটোত সেকেন্ড খালী ঠাইত যিটো দেখিছে তাত জিলাখনৰ নামটো লিখিব আৰু থাৰ্ড যি শাৰী দেখিছে তাত ৰাজ্যখনৰ নাম লিখিব অৰ্থাৎ অসম বুলি লিখিব য'ত উল্লেখ কৰা ঠিকনাত বছৰ মাহটো ইয়াত আপোনালোকে বছৰ মাহ দিনৰ পৰা মই সাধাৰণ বাসিন্দা হিচাপে আছোঁ ইয়াত বছৰটো কিমান বছৰ কিমান মাহ কিমান দিন হ'ল আপোনালোকে ইয়াত ভৰাই দিব এটোটো জানেই আপোনালোকে মই আগত কৈছোঁ মই আন কোনো সমষ্টিৰ নিৰ্বাচক নামৱলীত নাম অন্তৰ্ভুক্তকৰণৰ বাবে আবেদন কৰা নাই মোৰ নাম এই সমষ্টি বা অন্য বিধানসভা লোকসভা সমষ্টিৰ নামৱলীত ইতিমধ্যে অন্তৰ্ভুক্ত হৈ থকা নাই আৰু বন্ধুসকল এই অপশ্যনটো চাওক আপোনালোকে নাই বা ইয়াত দিয়া আছে খালী ঠাই ৰাজ্যৰ আকৌ খালী ঠাই সমষ্টিৰ বাবে ভোটাৰ তালিকাত মোৰ নামটো অন্তৰ্ভুক্ত হৈ থাকিব পাৰে যিখন ৰাজ্যত পূৰ্বতে মই তলত উল্লেখিত ঠিকনাত সাধাৰণ বাসিন্দা আছিলোঁ আৰু যদি আছে তেন্তে মই সেই নিৰ্বাচক নামৱলীৰ পৰা মোৰ নামটো বাদ দিবলৈ অনুৰোধ জনালোঁ আপোনালোকে যদি আগৰ সমষ্টি বেলেগ এটা সমষ্টিত বাস কৰিছিলে বেলেগ এটালৈ আহিলে সেই আগৰ সমষ্টিত যদি আপোনালোকৰ নাম থাকি গৈছিলে তেনেহ'লে ইয়াত ভৰাই দিব ৰাজ্যখনৰ নাম ফাৰ্ষ্টত দি আপোনালোকৰ যিটো সমষ্টিত নাম আছিলে আপোনালোকৰ সেই সমষ্টিটো ইয়াত ভৰাই দিব আপোনালোকে যদি অন্য সমষ্টিৰ আছিলে আৰু নামটো আপোনালোকে তাৰ পৰা বাদ দিব বিচাৰিছে তলত এইটো এড্ৰেছ লিখিব যিটোত আপোনালোকে আগতে আছিল পূৰ্বতে সাধাৰণ বসবাস কৰা স্থানৰ ঠিকনাসমূহ ইয়াত ধুনীয়াকৈ লিখিব নগৰ গাঁও ডাকঘৰ জিলা ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চল পিনক'ড সকলোখিনি ইয়াত ভৰাই দিব ধুনীয়াকৈ ইয়াৰ পিছত আপোনালোকে স্থানটো লিখি দিব ইয়াত আপোনালোকে কোনটো স্থানত বাস কৰে বা আপোনালোকে ডিষ্ট্ৰিক্টৰ নামটো দিলেও হ'ব ইয়াত আপোনালোকৰ ঠাই বা জেগাডোখৰৰ নাম দিলেও হ'ব আপোনালোকে ফৰ্মখন যি তাৰিখে ছাবমিট কৰিব তাৰ ডেটটো ভৰাই দিব কোন তাৰিখে আপোনালোকে ছাবমিট কৰিব অৰ্থাৎ যিজন মানুহক আপোনালোকে জমা দিব কি তাৰিখে জমা দিব সেই তাৰিখটো ইয়াত ভৰাই দিব আবেদনকাৰী স্বাক্ষৰ আপোনালোকৰ ইয়াত স্বাক্ষৰ কৰি দিব আপোনালোকে অসমীয়াত কৰিলেও হ'ব অসমীয়াত স্বাক্ষৰ কৰি দিব ইয়াত আৰু বাকী আপোনালোকৰ ইমানটোৱে কাম আছিল আৰু কৰিব নালাগে তলৰ যিখন ফৰ্ম থাকিব ইয়াত আপোনালোকে দেখিছে হাতত লোৱা কাৰ্য ব্যৱস্থাৰ বিৱৰণ সমষ্টিটো নিৰ্বাচক পঞ্জীয়ন বিষয়ে পূৰণ কৰিব যিজনে আপোনালোকৰ ফৰ্মখন ল'ব সেইজনে এইখিনি ফিল আপ কৰিব আপোনালোকে আৰু কৰিব নালাগে ইয়াত আৰু এই ঘৰটোত আপোনালোকৰ এখন পাছপৰ্ট সাইজ ফটো লগাই দিব গতিকে বন্ধুসকল আপোনালোকে দেখিলে কেনেকৈ ফৰ্মখন আপোনালোকে ফিল আপ কৰিব অতি সহজতে ফিল আপ কৰিব পাৰিব নিজে আপোনালোকে যদি ফিল আপ কৰা নাই অতি কম টাইম আছে বন্ধুসকল এই বছৰটো যাবলৈ হ'ল যিসকলে দিয়া নাই এতিয়াও অতি সোনকালে আপোনালোকে দি দিব আৰু বেছি দিন নাই যিমান সোনকালে পাৰে আপোনালোকে জমা দি দিব আৰু ভিডিঅ'টো আজি মানে আছিলে যদি কিবা সুধিবলগীয়া হয় আপোনালোকে কমেণ্ট কৰি জনাব এনেকৈ ভিডিঅ'টো চাই আপোনালোকে ফিল আপ কৰিব আৰু কিবা সুধিবলগীয়া থাকিলে বন্ধুসকল কমেণ্ট কৰি জনাব ভিডিঅ'টো লাইক কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব বন্ধুসকল আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ ধন্যবাদ জয় আই অসম